Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিসকাস কৰিম most important MCQs on Assam part 1। ঠিক আছে, অসমৰ ওপৰত কেটামান বহুতেই গুৰুত্বপূৰ্ণ মাল্টিপল চইচ কোৱেশ্চনছ যোনটো আপোনালোকৰ কাৰণে কি বুলি কয় আপোনালোকৰ কাৰণে সহায়ক হ'ব, হেল্পফুল হ'ব আপকামিং আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যনৰ কাৰণে। সো আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো, হুইচ ডে ইজ অবজাৰ্ভ এজ ৰাইনো ডে ইন আসাম। সো অসমত ৰাইনো ডে হিচাপে কোনটো ডেটত অবজাৰ্ভ কৰে? অকল নট অনলি আসাম, এইটো ইণ্টাৰনেশ্যনেল ৰাইনো ডেও হয়। সো ইয়াতে অকল ৰাইনো ডে ইন আসাম বুলি আছে, কিন্তু এইটো ইণ্টাৰনেশ্যনেল ৰাইনো ডে হিচাপেও পালন কৰা হয়। সো এইটো এনচাৰটো হ'ব অপশ্যন চি 22 ছেপ্টেম্বৰ। ঠিক আছে, প্ৰত্যেক বছৰৰ 22 ছেপ্টেম্বৰ দিনাখন আমি ৰাইনো ডে উদযাপন কৰোঁ, ৰাইনো ডে ইন আসাম। আৰু নেক্সট কুৱেশ্যনটো হ'ল, ইন হুইচ ডিষ্ট্ৰিক্ট শ্ৰী সূৰ্য পাহাৰ ইজ লোকেটেড। শ্ৰী সূৰ্য পাহাৰ, সূৰ্য পৰ্বত কোনখন কি বুলি কয় ডিষ্ট্ৰিক্টত, কোনখন জিলাত অৱস্থিত? সো এনচাৰটো হ'ব গোৱালপাৰা। ঠিক আছে, গোৱালপাৰাত শ্ৰী সূৰ্য পাহাৰটো লোকেটেড। নেক্সট কুৱেশ্যনটো, হুইচ ওৱান ইজ দি হাইয়েষ্ট মাউণ্টেইন ৰেঞ্জ ইন আসাম। অসমৰ আটাইতকৈ হাইয়েষ্ট মাউণ্টেইন ৰেঞ্জ কি হয়? সো এনচাৰটো হ'ব অপশ্যন চি বৰেল ৰেঞ্জ। ঠিক আছে, বৰেল ৰেঞ্জ ইজ দি হাইয়েষ্ট মাউণ্টেইন ৰেঞ্জ ইন আসাম। মই ইয়াতে ডাইৰেক্টলি এনচাৰ্ছবিলাক কৈ দিছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই গৈছে, অপশ্যনবিলাক আছে, কিন্তু ডাইৰেক্টলি এনচাৰ্ছবিলাক কৈছোঁ চ' ডেট টাইমখিনি অকণমান কমকৈ লাগে। নেক্সট কুৱেশ্যনটো, সতী সাধিনী ৱাজ আ কুইন অফ হুইচ ডাইনেষ্টি। চ' সতী সাধিনী কোনটো ডাইনেষ্টিৰ ৰাণী আছিলে? চ' এনচাৰটো হ'ব চুতীয়া ডাইনেষ্টি। ঠিক আছে, চুতীয়া ডাইনেষ্টিৰ কুইন আছিলে সতী সাধিনী, সতী সাধিনী। কুৱেশ্যন নম্বৰ 5, হুইচ ষ্টেট ইজ নট কভাৰ্ড আণ্ডাৰ দি জুৰিছডিকশ্যন অফ গুৱাহাটী হাইকোৰ্ট। চ' গুৱাহাটী হাইকোৰ্টৰ জুৰিছডিকশ্যনত কোনখন ডিষ্ট্ৰিক্ট নপৰে? আৰু গুৱাহাটী হাইকোৰ্টটো একমাত্ৰ ভাৰতবৰ্ষৰ হাইকোৰ্ট যাৰ জুৰিছডিকশ্যনৰ আণ্ডাৰত আটাইতকৈ হাইয়েষ্ট ষ্টেটছ পৰে। ঠিক আছে, ইয়াৰ ভিতৰত কোনখন ৰাজ্য গুৱাহাটী হাইকোৰ্টৰ জুৰিছডিকশ্যনৰ আণ্ডাৰত নপৰে? চ' এনচাৰটো হ'ব ত্ৰিপুৰা। আসাম পৰে, নাগালেণ্ড পৰে, মিজোৰাম পৰে, অৰুণাচল প্ৰদেশ পৰে। ঠিক আছে, এই গোটেইখন ৰাজ্য কি বুলি কয় গুৱাহাটী হাইকোৰ্টৰ আণ্ডাৰত পৰে। চ' এটাই কমন হাইকোৰ্ট এই 4খন ৰাজ্যৰ কাৰণে, বাকী ত্ৰিপুৰাটো ইয়াতে নহয়, কভাৰ নকৰে। নেক্সটটো হ'ল, দ্য আসাম মেডিকেল কলেজ ৱাজ ফৰ্মাৰলি ন'ন এজ। চ' অসম মেডিকেল কলেজ যোনখন ডিব্ৰুগড়ত অৱস্থিত, চ' সেই আসাম মেডিকেল কলেজৰ যোনটো পুৰণা নাম আছিলে সেইটো কি আছিলে? চ' এনচাৰটো হ'ব এই অপশ্যন এ বেৰী হোৱাইট মেডিকেল কলেজ। ঠিক আছে, জোন বেৰী হোৱাইট নামৰ ব্ৰিটিছ ডক্টৰজনে স্থাপন কৰিছিলে, চ' সেইটো কাৰণে জোন বেৰী হোৱাইট মেডিকেল স্কুল হ'ল। মানে আগতে ফৰ্মাৰ নামটো আছিলে জোন বেৰী হোৱাইট মেডিকেল স্কুল। ঠিক আছে, চ' এনচাৰ অপশ্যন এ উইল বি দি কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো, হু ইজ দি ফাৰ্ষ্ট আছামিজ টু ক্লাইম মাউণ্ট এভাৰেষ্ট। তো অসমৰ ভিতৰত কোনজন প্ৰথম ব্যক্তি যোনে মাউণ্ট এভাৰেষ্ট, আমাৰ কি বুলি কয় পৃথিৱীৰ আটাইতকৈ সৰ্বোচ্চ মাউণ্টেইন পিক মাউণ্ট এভাৰেষ্ট। চ' এনচাৰটো হ'ব তৰুণ শইকীয়া। ঠিক আছে, তৰুণ শইকীয়া ইজ দি ফাৰ্ষ্ট আছামিজ টু ক্লাইম মাউণ্ট এভাৰেষ্ট। কুৱেশ্যন নম্বৰ 8লৈ আহিছোঁ, বাই এৰিয়া ৱাইজ আসাম ইজ দি বিগেষ্ট ষ্টেট ইন ইণ্ডিয়া। অসমখন যদি আমি এৰিয়া ৱাইজ চাওঁ, এৰিয়া হিচাপে কিমান নম্বৰ ডাঙৰ ষ্টেট ভাৰতবৰ্ষৰ? চ' এনচাৰটো হ'ব 17। ঠিক আছে, 17 নম্বৰ ডাঙৰ ৰাজ্য হিচাপে পৰে অসমখন ভাৰতৰ। আৰু ইণ্ডিয়াৰ টোটেল ষ্টেটছ আৰু ইউনিয়ন টেৰিটৰিজ কিমান আছে? ষ্টেটছ আছে 28খন, ইউনিয়ন টেৰিটৰিজ আছে 8খন। ঠিক আছে, কেন্দ্ৰীয় শাসিত ৰাজ্য আছে 8খন, কেন্দ্ৰীয় শাসিত অঞ্চল আছে, ইউনিয়ন টেৰিটৰি আছে 8খন, আৰু ষ্টেট ৰাজ্য আছে 28খন। আৰু অসমখন 17 নম্বৰ ডাঙৰ ৰাজ্য ভাৰতৰ। আৰু যদি কেতিয়াবা সোধে GDPৰ কাৰণে গ্ৰছ ডমেষ্টিক প্ৰডাক্ট, ষ্টেট গ্ৰছ ডমেষ্টিক প্ৰডাক্ট হিচাপে GDPৰ হিচাপত অসমখন কিমান নম্বৰ ধনী ৰাজ্যত পৰে? চ' এনচাৰটো হ'ব সেইটো 17 হ'ব। আটাইতকৈ ধনী ৰাজ্য হ'ল ইয়াতে GDPৰ ফালৰ পৰা যদি চাওঁ তেতিয়াহ'লে আই থিংক উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ আৰু গুজৰাট সদায় টপত থাকে। চ' আপোনালোকে এবাৰ চাব, মহাৰাষ্ট্ৰক একচুৱেলি উত্তৰ প্ৰদেশে পিছ পেলাইছিলে, তাৰপিছতে চাগে মহাৰাষ্ট্ৰ আছে, তাৰপিছত থাৰ্ডত গুজৰাট আছে। চৰি তো সেইটো মতে আপোনালোকে চাই ল'ব। নেক্সটটো কুৱেশ্যন নম্বৰ 9, আত্মনুসন্ধান ইজ এন অট'বায়'গ্ৰাফি ৰিটেন বাই। চ' আত্মনুসন্ধান বুলি যোনখন অট'বায়'গ্ৰাফি আছে, চ' সেইখন কোনে লিখিছিলে? সেইটো সেইখনৰ ৰাইটাৰ কোন? চ' এনচাৰটো হ'ব হোমেন বৰগোহাঁই। অপশ্যন এ উইল বি দি কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 10, হু ৱাজ দি ফাৰ্ষ্ট টু ষ্টাৰ্ট দি ছিষ্টেম অফ লেণ্ড ছাৰ্ভেইং ইন আছাম। প্ৰথমবাৰৰ বাবে লেণ্ড ছাৰ্ভে কোনে ষ্টাৰ্ট কৰিছিলে অসমত? চ' এনচাৰটো হ'ব গদাধৰ সিংহ। আহোম ৰজা গদাধৰ সিংহই ষ্টাৰ্ট কৰিছিলে। কুৱেশ্যন নম্বৰ 11, হুইচ ডিষ্ট্ৰিক্ট ইজ পপুলাৰলি ন'ন এজ বেংমাৰা এণ্ড চাংমাই পথাৰ। চ' কোনখন জিলাক আগতে আগৰ পুৰণি নাম বেংমাৰা আৰু চাংমাই পথাৰ হিচাপে জানিছিলোঁ? চ' এনচাৰটো হ'ব অপশ্যন চি তিনিচুকীয়া। কুৱেশ্যন নম্বৰ 12, হু ইজ এপইণ্টেড এজ দি ফাৰ্ষ্ট এভাৰ স্পৰ্টছ এম্বেচেডৰ অফ আছাম। চ' প্ৰথমবাৰৰ বাবে স্পৰ্টছ এম্বেচেডৰ হিচাপে অসমৰ কাক এপইণ্ট কৰা হৈছিলে? চ' এনচাৰটো হ'ব হিমা দাস। এইটো বহুত পুৰণা নিউজ, কাৰেণ্ট এফেয়াৰ্ছ, কিন্তু তথাপিতো কেতিয়াবা পটককৈ আহি যাব পাৰে। প্ৰথমবাৰৰ বাবে স্পৰ্টছ এম্বেচেডৰ অসমত কাক এপইণ্ট কৰা হৈছিলে? সেইটো হ'ল হিমা দাস।
কুৱেশ্যন নম্বৰ 13 হুইচ আছামিজ ৰাইটাৰ ইজ অলছ' ন'ন এজ উপন্যাস সম্ৰাট হিচাপে অসমৰ কোনজন লেখকক কোৱা হয়? চ' এনচাৰটো অপশ্যন চি ৰজনীকান্ত বৰদলৈ। কুৱেশ্যন নম্বৰ 14 হোৱাট ইজ দি মিনিং অফ দি ৱৰ্ড আই ইন দি ফেষ্টিভেল নেম আলি আই লৃগাং? আলি আই লৃগাংটো আপোনালোকে জানে মিচিংসকলৰ ফেষ্টিভেল হয়, স্প্ৰিং ফেষ্টিভেল। চ' আলি আই লৃগাঙৰ ভিতৰত যোনটো আই বুলি যোনটো ৱৰ্ড আছে সেইটোৰ মিনিংটো কি? চ' এনচাৰটো হ'ব অপশ্যন বি ফ্ৰুট। ঠিক আছে, ফলক কয় আই বুলি। কুৱেশ্যন নম্বৰ 15 দ্য বৈশাগু ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই হুইচ এথনিক গ্ৰুপ অফ আছাম? চ' বৈশাগু ফেষ্টিভেলটো অসমৰ কোনটো এথনিক গ্ৰুপে চেলিব্ৰেট কৰে? চ' এনচাৰটো হ'ব বড়ো। কুৱেশ্যন নম্বৰ 16 হুইচ অফ দি ফলোইং ৱাইল্ড লাইফ চেঞ্চুৰীজ ইজ লোকেটেড ইন ওদালগুৰি ডিষ্ট্ৰিক্ট? ইয়াৰ ভিতৰত কোনখন ৱাইল্ড লাইফ চেঞ্চুৰী ওদালগুৰি ডিষ্ট্ৰিক্টত অৱস্থিত? চ' এনচাৰটো হ'ব অপশ্যন বি বৰনদী। কুৱেশ্যন নম্বৰ 17 দ্য ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট ইন আছাম ইজ লোকেটেড? ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট অসমত ক'ত অৱস্থিত, ক'ত লোকেটেড? এনচাৰটো হ'ব অপশ্যন ডি যোৰহাট। কুৱেশ্যন নম্বৰ 18 হামৰেন ইজ দি হেডকোৱাৰ্টাৰ হুইচ ডিষ্ট্ৰিক্ট? হামৰেন কোনখন ডিষ্ট্ৰিক্টৰ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ হয়? চ' এনচাৰটো হ'ব ৱেষ্ট কাৰ্বি আংলং। ঠিক আছে, চ' ইষ্ট কাৰ্বি আংলঙৰ কথা যদি কওঁ বা অকল যদি কাৰ্বি আংলঙৰ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰৰ কথা কওঁ তেতিয়াহ'লে ডিফু হ'ব, আৰু ৱেষ্ট কাৰ্বি আংলঙৰ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ হামৰেন হ'ব। কুৱেশ্যন নম্বৰ 19 দ্য নভেল অভিযাত্ৰী ৱাজ ৰিটেন বাই? অভিযাত্ৰী নামৰ নভেলখন কোনে লিখিছিলে? চ' এনচাৰটো হ'ব নিৰুপমা বৰগোহাঁই। অপশ্যন চি উইল বি দি কাৰেক্ট আনচাৰ। কুৱেশ্যন নম্বৰ 20 আজিৰ পাৰ্ট 1ৰ এইটো লাষ্ট কুৱেশ্যন হুইচ আছামিজ পয়েট ইজ অলছ' ন'ন এজ ধনী কবি? ধনী কবি বুলি কোনজন অসমীয়া পয়েটক কোৱা হয়? চ' এনচাৰটো হ'ব বিনন্দ চন্দ্ৰ বৰুৱা। বিনন্দ চন্দ্ৰ বৰুৱা ইজ অলছ' ন'ন এজ ধনী কবি। ঠিক আছে, চ' ইয়াতে পাৰ্ট 1ত মই 20টা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ দিলোঁ আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ প্ৰস্পেক্টিভৰ ফালৰ পৰা। নেক্সট পাৰ্টটোত আকৌ নেক্সট 20টা কুৱেশ্যন লৈ আনিম পাৰ্টটোত। চ' তেনেকৈ মই কভাৰ কৰিবলৈ চেষ্টা কৰিম। আৰু আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ যিহেতু ছিজন আহি আছে, 15 তাৰিখে আপোনালোকৰ SSLC লেভেলখিনিৰ পৰীক্ষা আছে। চ' আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকক। আৰু আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2.0 বুলি যোনটো প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে, সেই প্লেলিষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। সেই প্লেলিষ্টত গৈ এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'জ পাই যাব। এনেকুৱা ধৰণৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ MCQৰ ভিডিঅ'জ প্লেলিষ্টত পাই যাব। ভিডিঅ' ডেছক্ৰিপশ্যনটো চেক কৰক। আৰু লগতে আপোনালোকে মোৰ চেনেলৰ কি বুলি কয় যোনটো কমিউনিটি আছে, কমিউনিটিত গৈ পেলাই চেক কৰক। তাতে কমিউনিটিত গ'লেও আপোনালোকে বহুতখিনি ইম্পৰ্টেণ্ট কুৱেশ্যনছ পাই যাব। আৰু কোনোবাই যদি প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কিছুমান কৰ্চেছ এভেইলেবল আছে। আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব, কাৰণ কিছুমান কৰ্চৰ মেটেৰিয়েলছ কমন হ'ব পাৰে। তেতিয়া সেইখিনি মেটেৰিয়েলছ নলৈ পেলাই এক্সট্ৰাকৈ যোনখিনি এডিশ্যনেল মেটেৰিয়েলছ লাগে সেইখিনি ল'ব পাৰে। চ' কৰ্চবিলাক হ'ল APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ ফুল কৰ্চ এভেইলেবল আছে 375ত। APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AGCL কাৰণে ফুল কৰ্চ এভেইলেবল আছে। জেনেৰেল ইংলিছ, জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ 3খন পেপাৰৰ ওপৰত 400ত। আৰু একাউণ্টেঞ্চি কৰ্চ যদি কোনোবাই ছাবজেক্ট ল'ম বুলি ভাবিছে তেনেহ'লে এক্সটাৰ্নেল লিংক এটা শ্বেয়াৰ কৰিম, সেইটো ফ্ৰীলি এভেইলেবল আছে। 3000 MCQs তাতে কভাৰ হ'ব। APSC CCৰ প্ৰিলিমিনাৰী 2024-25ৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে 400ত। APSC CDPO চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ ফুল কৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজ 2খন পেপাৰৰ ওপৰত 300। আৰু লগতে আপোনালোকে কৰ্চটো কিনতে এবাৰ কৈ দিব অপশ্যনেল ছাবজেক্ট কি। অপশ্যনেল ছাবজেক্টৰ যদি এক্সটাৰ্নেল লিংক থাকে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, সেইটো ফ্ৰী হ'ব। আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট ADRE 2.0 ফুল কৰ্চ এভেইলেবল আছে 350ত। এনেকুৱা ধৰণৰ কুৱেশ্যনছ পাই যাব তাতে। উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কৰ্চ এভেইলেবল আছে 350ত। আছাম পুলিচ SI কনষ্টেবল আৰু অন্যান্য কৰ্চসমূহৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে 350ত। APSC কম্পিউটাৰ অপাৰেটৰ ফুল কৰ্চ এভেইলেবল আছে 300ত। APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ ফুল কৰ্চ এভেইলেবল আছে 300ত। আৰু কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে প্ৰত্যেক মাহে পাই থাকিব মোৰ লগত। মোৰ পৰা এবাৰ কৰ্চ কিনিলে মানে প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে আপোনালোকে মোক এটা ৰিমাইণ্ডাৰ দিলে হ'ল প্ৰিভিয়াছ মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ পাবৰ কাৰণে। তাৰ কাৰণে আপোনালোকে এক্সট্ৰা পে' কৰিব নালাগে, লাইফ টাইমৰ কাৰণে পাই থাকিব। কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক আপোনালোকক কোনটো কৰ্চ লাগে। 9706557851 এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক আপোনালোকক কোনটো কৰ্চ লাগে। কৰ্চৰ কণ্টেণ্ট শ্বেয়াৰ কৰিম, লগতে পে'মেণ্টৰ লিংক দিম। পে'মেণ্ট কৰাৰ লগে লগে গোটেই কৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব। গোটেইবিলাক কৰ্চ PDF ফৰ্মেটত আছে। আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব, এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল, কলৰ কাৰণে এভেইলেবল নহয়। মই বাৰে পাতি কৈ থাকোঁ আপোনালোকে তাতে কল কৰি থাকে, কলৰ চিম কাৰ্ড বেলেগৰ ওচৰত আছে। চ' সেইটো কাৰণে আপোনালোকে ইয়াতে কল নকৰিব। হোৱাটছএপ বুলি ক'লে মানে হোৱাটছএপ নাম্বাৰে হয়, এইটো কলৰ কাৰণে ব্যৱহাৰ নকৰিব। আৰু বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন চেক কৰক, কমেণ্ট ছেকশ্যন চেক কৰক, তাতে কৰ্চবিলাকৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ। আৰু লগতে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2.0 বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে, এই প্লেলিষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ। আপোনালোকে সেই প্লেলিষ্টত গৈ এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'জ পাই যাব। লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি, সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ। আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব, চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায়। বাকী এই ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক। বাকী মোৰ ভিডিঅ'জবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব। লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে, ডাউট থাকে, মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ। কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। অল দি বেষ্ট থাকিলে। বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ। ভাৰত মাতা কি জয়। জয় আই অসম।